মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বছৰেকীয়া পৰীক্ষা অৰ্থাৎ এনুৱেল এক্সাম 2021-22ত ক্লাছ 9 জেনেৰেল ছায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞান। ইয়াত প্ৰথম কুৱেশ্যনটো দিছে পানীৰ উতলংক হ'ল। তোমালোকে যিটো কাৰেক্ট আনচাৰটো বাহিৰ কৰি ল'বা। সাধাৰণ নিমখ আৰু এলুমিনিয়াম ক্লৰাইডৰ মিশ্ৰণৰ এটা পৃথক কৰিব পাৰি। এইটো হ'ব কি? তোমালোকে নেক্সট আছে সোডিয়ামৰ ইলেক্ট্ৰনিক সজ্জা হ'ল। তাৰপিছত তলৰ কোনটো কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়, যিটো সুষম বেগত গতি কৰা বস্তুৰ ত্বৰণ মান। তাৰ নেক্সট ভৰ বেগৰ SI একক হ'ল। তাৰপিছত জিৰ মান। তাৰ নেক্সট শব্দৰ দ্ৰুতি। তাৰ নেক্সট 36 গ্ৰাম পানীত থকা মলৰ সংখ্যা। তাৰপিছত ক্ষমতাৰ SI একক হ'ল। তাৰপিছত তোমালোকক 2 নম্বৰত দিছে 470 কেলভিন উষ্ণতাত চেলচিয়াছ স্কেললৈ পৰিৱৰ্তন কৰা। বাষ্পীভৱনক প্ৰভাৱিত কৰা কাৰকবোৰ লিখা। গোটা বা কঠিন পদাৰ্থৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। টেণ্ডলৰ ক্ৰিয়া কি? তলৰ মিশ্ৰণ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা। এইবিলাক লিখিব দিছে 1 আৰু 2ত। চি নম্বৰ কুৱেশ্যন সমহত্ব আৰু অসমহত্ব মিশ্ৰণৰ পাৰ্থক্য লিখিবলৈ দিছে। পাৰমাণৱিক ভৰৰ একক সংজ্ঞা দিয়া। কুৱেশ্যনবিলাকৰ এনচাৰ আছে প্লাছ লগতে তোমাৰ মাৰ্ক দি আছে। কুৱেশ্যনবিলাক কোৱা হৈ আছে, মাৰ্কো দি আছে। তলত দিয়াবোৰৰ আণৱিক ভৰ গণনা কৰা। তাৰপিছত এটা বহু পাৰমাণৱিক আয়নৰ উদাহৰণ দিয়া। এক মল বুলিলে কি বুজা? এফ গ্ৰেডৰ সংখ্যাৰ মান কিমান? কেনেল ৰশ্মি কি? বৰৰ পৰমাণু আৰ্হি বৰ্ণনা কৰা। তাৰ নেক্সট সমস্থানিক বুলিলে কি বুজা? হাইড্ৰজেনৰ সমস্থানিক কেইটাৰ নাম লিখা। তাৰ নেক্সট দিছে নিজা আনুবংশিক পদাৰ্থত থকা এটা কোষৰ অংগাণুৰ নাম লিখা। মাইটোকণ্ড্ৰিয়া কিয় কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়? কোষৰ কিয় গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি কোৱা হয়? অগ্ৰাহ্য ভাজকৰ কলা ক'ত পোৱা যায়? অগ্ৰস্থ ভাজক কলা ক'ত পোৱা যায়? হৃদ পেশীৰ বৈশিষ্ট্যবোৰ লিখা। তেজত থকা ৰক্তকোষসমূহ কি কি? এটা প্ৰাণী কোষৰ চিহ্নিত চিত্ৰ অংকন কৰা। জীৱ বৈচিত্ৰ্য কি? অৰিজিন অফ স্পেচিছ নামৰ কিতাপ কোনে লিখিছিল? মনাৰী ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱসমূহৰ বৈশিষ্ট্য কি কি? জীৱৰ শ্ৰেণী বিভাজন বুলিলে কি বুজা? জীৱৰ শ্ৰেণী বিভাজনৰ সুবিধাসমূহ কি কি? হৰণ কাক বোলে? ত্বৰণ কাক বোলে? প্ৰমাণ কৰা। এইটো এটা প্ৰমাণ কৰিব দিছে V-U/T। তাৰ নেক্সট তোমালোকৰ এটা সুন্দৰভাৱে এটা অংক দিছে। ৰেলগাড়ী এখন 90 কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে গতিশীল অৱস্থাত আছে, ইমান আৰু তোমালোকে এই অংকটো তোমালোকে পঢ়ি ভালকে অংকটো কৰিবলৈ যত্ন কৰিবা। জড়তা আৰু ভৰৰ মাজৰ সম্পৰ্ক কি? নিউটনৰ প্ৰথম গতিসূত্ৰ লিখা। সন্তুলিত আৰু অসন্তুলিত বল মানে কি? উদাহৰণ দিয়া। নিউটন দ্বিতীয় গতিসূত্ৰ প্ৰমাণ কৰা যে F=ma। খুব ইম্পৰ্টেণ্ট হয়। মুক্ত অধোগমন মানে কি বুজা? জিৰ মান কিমান? ভৰ আৰু ওজনৰ পাৰ্থক্য লিখা। আৰু এটা কুৱেশ্যন দিছে, তোমালোকৰ এইটো ক'ব খোজা নাই, তোমালোকে অংকটো কৰিবলৈ যত্ন কৰিবা। শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ লিখা। গতিশীল কাক বোলে? ইয়াৰ গাণিতিক প্ৰকাশ ৰাশিটো লিখা। কাৰ্যৰ সংজ্ঞা দিয়া। SI একক কি? 15 কেলভিন। ভৰ বস্তুৰ এটাই 4 মিটাৰ/ছেকেণ্ড হুকুম বেগেৰে গতি কৰিছে, ইয়াৰ গতি শক্তি উলিওৱা। শব্দ তৰংগৰ কম্পনাংক কাক বোলে? SI একক কি? শব্দ তৰংগৰ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন, এটা পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা আৰু প্ৰমাণ কৰা। মাটিৰ ক্ষয় বহন কি? বায়ু প্ৰদূষণৰ সৃষ্টি কৰা মানুহৰ 3টা কাৰ্যকলাপ উল্লেখ কৰা। তাৰ নেক্সট দিছে ব্যৱহাৰিক প্ৰেক্টিকেলত তোমালোকৰ 10 মাৰ্ক। গতিকে টোটেল ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা। ইমান